শিশুসকল আজি নিপুণ অসমৰ জৰিয়তে বুনিয়াদী সাক্ষৰতা আৰু বুনিয়াদী সাংখ্যিকতা চমুকৈ FLN ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেদৰে শিকাব তাৰ এটা আৰ্হি দেখুৱাবলৈ চেষ্টা কৰিম। ফাউণ্ডেশ্যনেল লিটাৰেচি FL বুনিয়াদী সাক্ষৰতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেদৰে শিকাব সেয়া প্ৰথমতে আলোচনা কৰিবলৈ লোৱা হৈছে। নিপুণ অসম মিছনত যিহেতু 3 পৰা 9 বছৰ বয়সৰ সকলো শিশুকে সাঙুৰি লোৱা হৈছে, গতিকে বুনিয়াদী সাক্ষৰতা শিকোৱাৰ ক্ষেত্ৰত শিশুসকলক দুটা ভাগত বিভক্ত কৰি ল'ব লাগিব। সেয়া হ'ল 3 পৰা 6 বছৰ বয়স আৰু 2 নম্বৰ 6 পৰা 9 বছৰ বয়স। প্ৰথমতে 3 পৰা 6 বছৰ বয়সৰ সকলো শিশুকে কেনেদৰে বুনিয়াদী সাক্ষৰতা শিকাব তাৰ এটা আৰ্হি দেখুৱাবলৈ চেষ্টা কৰিম। 3 পৰা 6 বছৰ বয়সৰ শিশুসকল যিহেতু কথন সুলভ হয়, তেওঁলোকে কথা কৈ ভাল পায়, গতিকে আমি তেওঁলোকক কথনৰ পৰাই বুনিয়াদী সাক্ষৰতাৰ জ্ঞান দিবলৈ আৰম্ভ কৰিব লাগিব। শিশুৰ ঘৰখনেই হৈছে প্ৰথম শিক্ষাৰ স্থান, গতিকে বিদ্যালয়খন যিটো অঞ্চলত আছে সেই অঞ্চলৰ স্থানীয় ভাষাৰ ওপৰত শিক্ষাগুৰুসকলৰ দক্ষতা থাকিব লাগিব। শিশুসকলে প্ৰথম যেতিয়া ঘৰখনৰ পৰা ওলাই আহিব, সিহঁতে ঘৰুৱা ভাষাতে বিদ্যালয়তো কথা পাতিবলৈ আৰম্ভ কৰিব। বিদ্যালয়ত কোৱা মান্য ভাষাৰ পৰিৱৰ্তে সেই অঞ্চলত কোৱা স্থানীয় ভাষাতেই শিশুসকলৰ লগত কথা পাতিব পাৰিলে শিশুসকলৰ কথন দক্ষতা সোনকালে বৃদ্ধি হ'ব। শিশুসকলৰ লগত কথা পাতিবলৈ আৰম্ভ কৰোঁতে টান বিষয় এটা নিৰ্বাচন কৰি লোৱাৰ পৰিৱৰ্তে ইহঁতৰ বাবে পৰিচিত সাধাৰণ সৰু বিষয় এটাৰ পৰা আৰম্ভ কৰিব লাগিব। এই বয়সৰ শিশুসকলে সাধাৰণতে ঘৰৰ অগ্ৰজসকলৰ লগত সামাজিক অনুষ্ঠান যেনে বিয়া, সবাহ, সুধি, জন্মদিন এইবিলাকলৈ যায়। এনেধৰণৰ সৰু বিষয় এটা যেনে বিয়ালৈ বা সবাহ বা সুধিলৈ তুমি কিহত গ'লা, কাৰ লগত গ'লা, কি দেখিলা, কি খালা, এনেধৰণৰ প্ৰশ্নবিলাক সিহঁতক কৰিলে সিহঁতে কথাবোৰ ক'বলৈ উৎসাহো লাভ কৰিব, লগতে গোটেই শ্ৰেণীকোঠাৰ পৰিৱেশটো শিশু সুলভ হৈ পৰিব। শিশুসকলক প্ৰায় মন কৰিলে আপোনালোকে দেখা পাব যে সিহঁতৰ পেণ্টৰ পকেট বা স্কাৰ্টৰ পকেটত বা বেগত আমলখি, শিলিখা, বগৰী এনেধৰণৰ ফলবিলাক দেখা পাব। এইবিলাকৰ পৰাও যদি এটা বিষয় টানি অনা হয় যে তোমালোকে যে এই ফলবিলাক আনিছা, এইবিলাক ক'ৰ পৰা আনিছা, কাৰ বাৰীৰ পৰা আনিছা, কেনেকৈ আনিছা, এনেধৰণৰ প্ৰশ্নবিলাক সিহঁতক কৰিব পাৰিলে সিহঁতৰ পৰা অনৰ্গল কথা আপোনালোকে শুনিবলৈ পাব। যিহেতু এই বয়সৰ শিশুসকলে ঘৰৰ পৰা প্ৰথম বিদ্যালয়লৈ আহিব, গতিকে তেওঁলোকৰ লগত প্ৰথম কেইদিনমান কথা পাতিব লাগিব। কথা পাতি বিদ্যালয়ৰ পৰিৱেশটো যে আনন্দমুখৰ হয় সেই ভাৱ সিহঁতৰ মনত সুমুৱাই দিব পাৰিব লাগিব। সিহঁতৰ প্ৰথম অৱস্থাত বিদ্যালয়ৰ প্ৰতি থকা যিটো ভয় ভাৱ সেয়া নোহোৱা কৰিব লাগিব এই কথন দক্ষতাৰ জৰিয়তে। দ্বিতীয়তে, শিশুসকলে যিহেতু শুনি আৰু চাই বহুত ভাল পায়, গতিকে সিহঁতৰ ভাল পোৱাৰ মাজেৰে শিক্ষাদান দিবৰ কাৰণে শিক্ষাগুৰুসকলে ICT ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ মাধ্যমেৰে শিক্ষাগুৰুসকলে বিভিন্ন ধৰণৰ কবিতা, সাধু, পদ্য সিহঁতক শুনোৱাব পাৰিব। এইবিলাক দেখাবলৈ যাওঁতে শিক্ষাগুৰুসকলে সদায় এটা কথা মনত ৰাখিব লাগিব, যাতে এইবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নজনা কথা এটা শিকিব পাৰে। এই বয়সৰ শিশুসকলে কেনেকুৱা ধৰণৰ সাধু, কবিতা, পদ্য শুনি, চাই, দেখি নতুন কিবা এটা কথা শিকিব তাৰ কেইটামান উদাহৰণ দিবলৈ চেষ্টা কৰিম। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলাৰ সাধুটো হয়তো সিহঁতে আগতেও শুনিছে, কিন্তু সেই সাধুটোকে সাধাৰণতে সাধু কোৱাৰ নিচিনাকৈ নকৈ গানৰ মাধ্যমেৰে যদি সিহঁতৰ আগত আমি ক'ব পাৰোঁ বা দেখুৱাব পাৰোঁ বা শুনোৱাব পাৰোঁ, তেতিয়াহ'লে শ্ৰেণীকোঠাটো অধিক মনোগ্ৰাহী হৈ পৰিব।
মোৰে আইতা সাধু এটি নকবনো কেলে মোৰ আইতা হয়নে আইতা তাই হেনো লাও হ'ল তাৰ পাছত নেমু হ'ল হাউত অহা ঘাটতে পদুম হৈ ফুলি ৰ'ল সেই সাধুটি মোক নকলে নেৰিছো তোক আজি বাৰু নকবনো কেলে মোৰ আইতা মোমায়েকৰ ঘৰলৈ বিয়াকে তাই খাবলৈ মাহীমাকে সজাই পৰাই আদেশ দিছিল যাবলৈ সেই সাধুটি মোক নকলে নেৰিছো তোক আজি বাৰু নকবনো কেলে মোৰ আইতা ইখনি সিখনিকৈ জপাৰ কাপোৰ খুলি ঐ টোপোলাটি বান্ধি কলে হতকাই আহিবলৈ সেই সাধুটি মোক নকলে নেৰিছো তোক আজি বাৰু নকবনো কেলে মোৰ আইতা ঢেঁকীৰ থোৰাত খুন্দিছিল পানীৰ পোতাত পুতিছিল সেই ঠাইতে জোকে মকাই লাও এজুপি লাগিছিল তাই হেনো লাও হ'ল তাৰ পাছত নেমু হ'ল হাউত অহা ঘাটতে পদুম হৈ ফুলি ৰ'ল তেতিয়া পদুমীয়ে কবলৈ ধৰিলে হাতুনে মেলিবি ফুলুনি ছিঙিবি কৰে নাৱৰীয়া তই পাত কাপোৰ লগতে মাহীয়াই মাৰিলে তেজি মলাহে মই সেই সাধুটি মোক নকলে নেৰিছো তোক আজি বাৰু নকবনো কেলে মোৰ আইতা কেলে মোৰ আইতা কেলে মোৰ আইতা ইয়াৰ পাছতে সাধুৰ মাধ্যমেৰে সিহঁতে কেনেদৰে নতুন নতুন কথা শিকিব তাৰ এটা আৰ্হি দেখুৱাবলৈ চেষ্টা কৰিম এসময়তে এহাল বুঢ়া বুঢ়ী আছিল এওঁলোকৰ নিজস্ব সতি সন্তান বা ল'ৰা ছোৱালী নাছিলে তথাপিও কিন্তু এওঁলোকে নিজৰ জীৱনটো বৰ ৰঙেৰে হাঁহি ধেমালি আনন্দৰ মাজেৰে কটাইছিলে এওঁলোকৰ এটা বিশেষত্ব আছিল যে এওঁলোকে কবিতাৰ দ্বাৰাহে কথা পাতিছিলে ইজনে আনজনৰ লগত এদিনাখন বুঢ়াই দীপোতা হাতলৈ ওলাল ইয়াতে হাত মানে হ'ল বজাৰ অৰ্থাৎ এদিনাখন বৃদ্ধ লোকজনে দীপোতা নামৰ বজাৰখনলৈ ওলাল বুঢ়ীয়ে আকৌ সেই সময়ত চুলি ফনি আছিল তাকে দেখি বুঢ়াই ক'লে হয়ে নচপচি হয় খচমচি তই যে মেলাইছ কেশ মই যে যাওঁগৈ দীপোতা হাতলৈ সিও যে এখন দেশ তাৰ মানে বুঢ়াই ক'ব বিচাৰিছে যে মই যে দীপোতা হাতলৈ ওলাইছো তই যে চুলি ফনিয়াই আছ বুঢ়ীয়ে বুঢ়াৰ অৰ্থ তপৰাই বুজি পাই ক'লে তামৰ আনিবা গুটি গুটি সোণৰ আনিবা পাত পানী আনিবা চঞ্চলি হাতীৰ আনিবা দাঁত ইয়াৰ অৰ্থ হৈছে বুঢ়ীয়ে ধেমেলীয়াভাৱে কৈছে যে যিহেতু তামোলৰ বৰণটো তোমালোকে দেখিছাই পকি গ'লে বা বুঢ়া হ'লে তামোলটো বৰণ অলপ মাটি বৰণৰ হৈ যায় তাম বৰণীয়া হৈ যায় সেইকাৰণে কৈছে যে তামৰ আনিবা গুটি গুটি সোণৰ আৰু সেই তামৰ লগত সোণ শব্দটো মিলাই তেওঁ কৈছে যে সোণৰ আনিবা পাত পাত অৰ্থাৎ পাণ আনিবলৈ কৈছে পানীৰ আনিবা চঞ্চলি মানে যিহেতু মাছ ক'ত থাকে পানীত থাকে আৰু পানীত থকাৰ লগে লগে সিহঁতি খিলখিলাই উঠে সেইকাৰণে কৈছে যে চঞ্চল হৈ উঠে মানে একে ঠাইতে ৰৈ নাথাকে সেইকাৰণে কৈছে পানী আনিবা চঞ্চলি অৰ্থাৎ মাছ আনিবা আৰু হাতীৰ দাঁতটো বাৰু কেনেকুৱা দেখিবলৈ হাতীৰ দাঁতটো দীঘল বগা নহয় জানো আৰু সেই দীঘল বগা আমাৰ পাচলি কাৰ নিচিনা বাৰু পাচলিটো মূলাটোৰ নিচিনা হয় গতিকে ধেমেলীয়াভাৱে ক'লে যে হাতীৰ আনিবা দাঁত অৰ্থাৎ বুঢ়ীয়ে বুঢ়াক মূলা আনিবলৈ ক'লে অলপ সময়ৰ পাছত বুঢ়াই
বুঢ়ীয়ে কোৱা সকলোবোৰ বস্তু বজাৰৰ পৰা লৈ আনিলে। তাকে দেখি বুঢ়ীৰ মনটো বৰ ভাল লাগিল। বুঢ়ীয়ে বুঢ়াক মুখ হাত ধুবলৈ ক'লে আৰু অলপ দেৰি পাছতে জলপান খাবলৈ মাতিলে। জলপান খাবলৈ গৈ বুঢ়াই অলপ চিন্তিতভাৱে জলপানখিনিলৈ চাই ক'লে, গুড়ো আছে, কদলীও আছে, বগীবা কেহলৈ গ'ল? তাৰমানে বুঢ়াই ক'ব বিচাৰিছে জলপানখিনিত গুড়ো আছে, কদলী মানে কলো আছে, কিন্তু জলপানখিনিত গাখীৰ নেদেখি বুঢ়াই ক'লে বগীবা কেহলৈ গ'ল? বুঢ়ীয়ে কথাৰ মূল বুজি পাই ক'লে, লিকচনৰ পুতেকে চিপজৰি কাটিলে, বগী বনবাসে গ'ল। বুঢ়ীয়ে নিগনিটোকে ৰস লগাবৰ কাৰণে লিকচনৰ পুতেক বুলি কৈছে আৰু চিপজৰি মানে হ'ল ৰছী। আগৰ দিনত মানুহবিলাকে জুহালৰ ওপৰত ৰছী লগাই মাটিৰ কলহত গাখীৰ থৈছিলে, কাৰণ তেনেদৰে গাখীৰ থ'লে জুইৰ উত্তাপ পাই সেই গাখীৰখিনি গৰম হৈ থাকে। যেতিয়া নিগনিটোৱে আহি ৰছীডাল কুটি দিলে, সেই মাটিৰ পাত্ৰটো তলত পৰি ভাঙি থাকিলে আৰু গাখীৰখিনি মাটিত পৰি থাকিলে। সেয়ে বুঢ়ীয়ে ধেমেলীয়া অৰ্থত কৈছে লিকচনৰ পুতেকে চিপজৰি কাটিলে, বগী বনবাসে গ'ল। বনবাস অৰ্থাৎ ঘৰ বাৰী এৰি গুচি গ'ল। যিহেতু গাখীৰ থোৱা পাত্ৰটো মাটিৰ কলহটো ভাঙি থাকিলে, গতিকে গাখীৰখিনিও বনবাস খাটিলে বুলি বুঢ়াক ৰস লগাই কৈছে। এনেদৰেই দিনৰ পাছত ৰাতি হৈ মাহবোৰ লাহেকৈ বাগৰিলে। বুঢ়া বুঢ়ীয়ে সদায় হাঁহি মাতিয়ে তেওঁলোকৰ জীৱনটো কটালে আৰু এটা সময়ত এই পৃথিৱীৰ পৰা বিদায় মাগিলে। ইয়াৰ পাছতে এটা পদ্যৰ আৰ্হি দেখুৱাবলৈ চেষ্টা কৰিম, যাৰ মাধ্যমেদি ছাত্ৰ ছাত্ৰীসকলে সেই পদ্যটোক সাৰোগত কৰি খেলিবও পাৰিব, লগতে বিভিন্ন ধৰণৰ গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি, শাক পাচলিৰ নামো জানিব পাৰিব। হীৰা কথা এটি কওঁ আহা। কি কথা? বেং কথা। কি বেং? পাত বেং। কি পাত? নিম পাত। কি নিম? ঘোঁৰা নিম। কি ঘোঁৰা? বগা ঘোঁৰা। কি বগা? ঠেং। বগা। কি ঠেং? আগ ঠেং। কি আগ? পুৰৈ আগ। কি পুৰৈ? বৰ পুৰৈ। কি বৰ? আঠা বৰ। কি আঠা? মুখ ফটা। হা বৰ ডাঙৰ কথা। আমাৰ সম্বন্ধবোৰক ইংৰাজীত কেনেকৈ কয় সেয়া এটা পদ্যৰ মাধ্যমেৰে শিকাব পাৰে। ফাদাৰ মাদাৰ চিষ্টাৰৈ, না কান্দিবা ব্ৰাদাৰৈ, কালিলৈকে আহিব ৱাইফকে লগত লৈ। এই পদ্ধতিৰ দ্বাৰা সিহঁতে সাধাৰণতে জানিবলগীয়া সম্বন্ধবোৰৰ বিষয়ে জানিব পাৰিব। ফাদাৰ মানে দেউতা, মাদাৰ মা, চিষ্টাৰ ভনী, ব্ৰাদাৰ ককাইদেউ, ৱাইফ পত্নী। তৃতীয়তে হ'ল হাতে কামে কৰা। ইয়াৰ জৰিয়তে শিক্ষাগুৰুসকলে শিশুসকলক বুনিয়াদী সাক্ষৰতা আৰু বুনিয়াদী সাংখ্যিকতা দুয়োটাই শিকাব পাৰিব। শিশুসকলে বোকা পানী খচি বহুত ভাল পায় আৰু ইয়াকে মাধ্যম হিচাপে লৈ শিক্ষাগুৰুসকলে মাটিৰে সিহঁতক ইংৰাজী বৰ্ণমালাৰ বৰফলা, সৰুফলা আৰু অসমীয়া বৰ্ণমালাৰ বৰ্ণকেইটা সিহঁতক বনাবলৈ দিব পাৰিব। সিহঁতে হাতে কামে লাগি যেতিয়া সেই বৰ্ণকেইটা বনাব, তেনে কৰিলে সিহঁতৰ সহজে মনত থাকিব। যদি শিক্ষাগুৰুসকলৰ মনত এনেধৰণৰ প্ৰশ্ন আহে যে বোকা বা মাটিৰে সিহঁতক বৰ্ণ বনাবলৈ দিলে সিহঁতে পৰিধান কৰি অহা পোচাকযোৰ লেতেৰা হ'ব পাৰে, তেতিয়াহ'লে ইয়াৰ বিকল্প হিচাপে শিক্ষাগুৰুসকলে আটা মঠি আটাৰ লাড়ুটো সিহঁতক দিব পাৰে। বিদ্যালয়ত সিহঁতে আটাৰ লাড়ুটোৰ পৰা বিভিন্ন ধৰণৰ বৰ্ণসমূহ বনাব আৰু ঘৰত সিহঁতক মাটিৰে সেইবিলাক বনাই আনিবলৈ গৃহকৰ্ম হিচাপে দিব পাৰে। সেই বৰ্ণসমূহতে বিভিন্ন ধৰণৰ ৰং কৰিবলৈ দি বিভিন্ন ধৰণৰ ৰঙৰ সৈতেও সিহঁতে হাতে কামে পৰিচিত হ'ব পাৰিব। বুনিয়াদী সাংখ্যিকতাৰ বাবে সিহঁতক বিভিন্ন ধৰণৰ পাচলি, ফল মূল বনাবলৈ দিব পাৰে। ইয়াৰ জৰিয়তে সিহঁতে বিভিন্ন ধৰণৰ আকৃতি, ৰঙৰ নাম, সংখ্যাৰ বিষয়ে জানিব পাৰিব। আজিলৈ ইয়াতেই সামৰা হৈছে।
6 পৰা 9 বছৰ বয়সৰ শিশুসকলক বুনিয়াদী সাক্ষৰতা আৰু বুনিয়াদী সাংখ্যিকতা কেনেদৰে শিকাব সেয়া পৰৱৰ্তী ভিডিঅ'ত দেখিবলৈ পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।